পৰিচয় লুকুৱাই আৰক্ষীয়ে আইন বলবৎ কৰিব পাৰে নে নোৱাৰে? দিল্লীত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ গৈ কিয় পৰিচয় গোপন কৰিছে আৰক্ষীয়ে? নেম প্লেট খুলি লৈ হিংস্ৰ হৈ পৰিছে আৰক্ষী। সন্দেহজনক আৰক্ষীৰ আক্ৰমণত আক্ৰান্ত শিক্ষাৰ্থীয়ে মৃত্যুৰে যুঁজি আছে ICUত। আপোনাৰ ওপৰত লাঠি চলোৱা ব্যক্তিজন যদি আৰক্ষী হয় কিন্তু তেওঁৰ গাত ইউনিফৰ্ম নাই, নাম ফলকো নাই, পৰিচয়ো নাই, তেন্তে আপুনি কেনেকৈ জানিব যে তেওঁ সঁচাকৈয়ে আৰক্ষী? দিল্লীৰ প্ৰতিবাদৰ পিছত এই প্ৰশ্নই কঁপাই তুলিছে দেশক। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা একাধিক ভিডিঅ'ত দেখা গৈছে সাধাৰণ কাপোৰ পিন্ধা লোকে প্ৰতিবাদকাৰীক লাঠিৰে খেদি খেদি নিৰ্মমভাৱে কোবাইছে। এই আৰক্ষী নে আন কোনো? দিল্লীৰ ৰাজপথত প্ৰতিবাদ আৰু তাৰ মাজতেই সংঘৰ্ষ। আৰক্ষীৰ আশ্ৰয়ত মুখ ঢাকি চেণ্ডেল পিন্ধা একাংশ যুৱকৰ হিংস্ৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰী আছে চিকিৎসালয়ৰ ICUত। ভাইৰেল হোৱা ভিডিঅ'সমূহত দেখা গৈছে যে বহু লোকৰ গাত আৰক্ষীৰ ইউনিফৰ্ম নাই, নাম ফলকো নাই, কিন্তু হাতত আছে আৰক্ষীয়ে ব্যৱহাৰ কৰা লাঠি। এই দৃশ্যই উত্থাপন কৰিছে এক ডাঙৰ প্ৰশ্ন। পৰিচয় লুকুৱাই আৰক্ষীয়ে আইন প্ৰয়োগ কৰিব পাৰেনে? আইনত ভিৰ নিয়ন্ত্ৰণৰ ক্ষমতা আৰক্ষীক দিয়া হৈছে, কিন্তু আইন বিশেষজ্ঞসকলৰ মতে যিজনে আইন প্ৰয়োগ কৰে তেওঁৰ পৰিচয় স্পষ্ট হোৱা প্ৰয়োজন, কাৰণ এয়া হৈছে জবাবদিহিতাৰ মূল আধাৰ। নহ'লে অৰাজক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। 1997 চনৰ DK বসুৰ ৰায়ত উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছিল, গ্ৰেপ্তাৰৰ সময়ত আৰক্ষী বিষয়াৰ পৰিচয় দৃশ্যমান হ'ব লাগিব। যদিও এই ৰায় ভিৰ নিয়ন্ত্ৰণৰ বাবে নহয়, তথাপি বল প্ৰয়োগৰ ক্ষেত্ৰত পৰিচয় প্ৰকাশৰ গুৰুত্ব ইয়াৰ দ্বাৰা স্পষ্ট হয়। শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়েও প্ৰশ্ন কৰিছিল, ইউনিফৰ্ম নাথাকিলে এজন সাধাৰণ মানুহে কেনেকৈ জানিব তেওঁ আৰক্ষী? গণতন্ত্ৰত বল প্ৰয়োগ কৰা প্ৰতিজন বিষয়াৰ পৰিচয় আৰু জবাবদিহিতা নিশ্চিত হোৱাটো অতি প্ৰয়োজনীয়। সাধাৰণ পোছাকত আৰক্ষীৰ আশ্ৰয়ত থাকি প্ৰতিবাদকাৰীক বৰ্বৰতাৰে আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে এতিয়াও কোনো আনুষ্ঠানিক ব্যাখ্যা দিয়া নাই। প্ৰশ্ন হয়, আইন ৰক্ষাৰ নামত যদি পৰিচয়ে লুকুৱাই ৰখা হয় তেন্তে জবাবদিহিতা বহন কৰিব কোনে? এই প্ৰশ্ন এতিয়া কেৱল দিল্লীৰ নহয়, সমগ্ৰ দেশৰ গণতন্ত্ৰ, নাগৰিকৰ অধিকাৰ আৰু পৰিচয় লুকুওৱা আৰক্ষী ব্যৱস্থাৰ ওপৰত। ব্যুৰ' ৰিপৰ্ট, হেডলাইন 8।